নমস্কাৰ SSC Assam 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আহিবলগীয়া আসাম পুলিচ আৰু DME এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পাৰ্ট 13 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 2025 চনৰ মাৰ্চ মাহত ভাৰতৰ নতুন বিত্ত সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অজয় শেঠ। 2025 চনৰ মাৰ্চ মাহত ভাৰতৰ নতুন বিত্ত সচিব হিচাপে অজয় শেঠে নিযুক্তি লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে বিশ্ব নাট্য দিৱস পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 27 মাৰ্চ। বিশ্ব নাট্য দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ ছিনিয়ৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত সুনীল কুমাৰে কি পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ব্ৰঞ্জ। 2025 চনৰ ছিনিয়ৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত সুনীল কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ এভেল পুৰস্কাৰ কোনে লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মাছাকি কাছিৱাৰা। 2025 চনৰ এভেল পুৰস্কাৰ জাপানৰ মাছাকি কাছিৱাৰাই লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল খেলো ইণ্ডিয়া পেৰা গেমছ 2025ৰ দ্বিতীয় সংস্কৰণৰ পদকৰ শীৰ্ষস্থান কোনখন ৰাজ্যই দখল কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি হাৰিয়ানা। খেলো ইণ্ডিয়া পেৰা গেমছ 2025ৰ দ্বিতীয় সংস্কৰণৰ পদকৰ শীৰ্ষস্থান হাৰিয়ানাই দখল কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল PM বাণী আঁচনি কোনটো খণ্ডৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইণ্টাৰনেট সেৱা। PM বাণী আঁচনি ইণ্টাৰনেট সেৱা খণ্ডৰ লগত জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনজনে বৰদলী সত্যাগ্ৰহৰ নেতৃত্ব দিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলে বৰদলী সত্যাগ্ৰহৰ নেতৃত্ব দিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পদুম। পদুম ফুলে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংসদৰ বৰ্ণনা কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 79 নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ 79 নং অনুচ্ছেদত সংসদৰ বৰ্ণনা কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কেইটাৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব সম্পৰ্কীয় আইন সংশোধনৰ বাবে দায়বদ্ধ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাৰতীয় সংসদ। ভাৰতীয় সংসদ ভাৰতীয় নাগৰিকত্ব সম্পৰ্কীয় আইন সংশোধনৰ বাবে দায়বদ্ধ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনটো পাহাৰ ভাৰতৰ উত্তৰ সীমাত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি হিমালয়। হিমালয় ভাৰতৰ উত্তৰ সীমাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰক পাহাৰৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি দাৰ্জিলিং। ভাৰতৰ দাৰ্জিলিং চহৰক পাহাৰৰ ৰাণী বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কাটচা নৃত্যশৈলী কোনখন ৰাজ্যৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ঝাৰখণ্ড। কাটচা নৃত্যশৈলী ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লগত জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শিৱকুমাৰ শৰ্মা কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি সন্তুৰ। শিৱকুমাৰ শৰ্মা সন্তুৰ বাদ্যযন্ত্ৰৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীৰ ওপৰত বালিমেলা বান্ধ অৱস্থিত?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চিলেৰু নদী বালিমেলা বান্ধ চিলেৰু নদীৰ ওপৰত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মেঘালয় নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান মেঘালয় ৰাজ্যত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমখন কাঁচৰ দলং কোন ঠাইত উদ্বোধন কৰা হৈছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কন্যাকুমাৰীত ভাৰতৰ প্ৰথমখন কাঁচৰ দলং কন্যাকুমাৰীত উদ্বোধন কৰা হৈছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি এডাম স্মিথ অৰ্থনীতিৰ পিতৃ হিচাপে এডাম স্মিথক জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত কেতিয়া FDI ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1991 চনত ভাৰতত FDI ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট 1991 চনত প্ৰৱৰ্তন কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাক তলত উল্লেখ কৰা কোনটো ছদ্ম নামেৰে জনা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰাচনা বৰুৱা ডক্টৰ বিৰিঞ্চি বৰুৱাক ৰাচনা বৰুৱা ছদ্ম নামেৰে জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লৱ কুশৰ যুদ্ধ কাব্যগ্ৰন্থখনৰ ৰচক কোন ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ হৰিবৰ বিপ্ৰ লৱ কুশৰ যুদ্ধ কাব্যগ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লাভলীনা বৰগোহাঁইক কোন চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 2020 চনত লাভলীনা বৰগোহাঁইক 2020 চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন চুটিগল্পৰ বাবে সঞ্জীৱ পল ডেকাই সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইপিনে কি আছে এইপিনে কি আছে চুটিগল্পৰ বাবে সঞ্জীৱ পল ডেকাই সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৰুৱাবাসী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বংশীগোপালদেৱ কুৰুৱাবাসী সত্ৰ বংশীগোপালদেৱে প্ৰতিষ্ঠা কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আঠখেলীয়া নামঘৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট জিলাত আঠখেলীয়া বৰনামঘৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল টাই আহোম সংগ্ৰহালয় অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ টাই আহোম সংগ্ৰহালয় অসমৰ শিৱসাগৰ জিলাত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনজন সাহিত্যিকে 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন নীলমণি ফুকনদেৱে 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চেৰজা নিম্নলিখিত কোনটো জাতিৰ এটা বাদ্যযন্ত্ৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি বড়ো চেৰজা বড়োসকলৰ এটা বাদ্যযন্ত্ৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৱাংগালা উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি গাৰো ৱাংগালা উৎসৱ গাৰো জনগোষ্ঠীয়ে উদযাপন কৰে আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল বৰনদী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ওদালগুৰিত বৰনদী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত